নগাঁও সদৰ আৰক্ষীৰ জালত এটা ড্ৰাগছ পেডলাৰ। নগাঁও চহৰৰ সমীপৱৰ্তী মধ্য শিয়ালমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা ড্ৰাগছ পেডলাৰটোৰ নাম ৰাজ আহমেদ ওৰফে ৰাজু। সোমবাৰে নিশা ৰাজুক আৰক্ষীয়ে আটক কৰাৰ পাছত মঙলবাৰে জেল হাজতলৈ প্ৰেৰণ কৰে ৰাজ আহমেদক। ইতিমধ্যে ড্ৰাগছ পেডলাৰ ৰাজ আহমেদৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৰুজু হৈছে ৪১-২৫ নম্বৰৰ এক গোচৰ। জানিব পৰা মতে ৰাজ আহমেদৰ বিৰুদ্ধে ইতিপূৰ্বেও নগাঁও সদৰ আৰক্ষী নিৱেশত আছে বহুকেইটা গোচৰ। আব্দুৰ ৰহমান নামৰ এজনৰ সৈতে এই ড্ৰাগছৰ ব্যৱসায় কৰি থকাৰ অভিযোগ। আছে কি নাম ভাইটি তোমাৰ? ৰাজ। হা ৰাজ ঘৰ ক'ত? শিয়ালমাৰী। শিয়ালমাৰী। কেতিয়া আৰু আজি ধৰিছে?